প্ৰেম আৰু বিশ্বাসৰ বান্ধোনত আবদ্ধ হৈ নতুন জীৱন যাত্ৰা আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া আৰু ৰিচা কলিতা। হয়তো আপোনালোকে এই সুন্দৰ খবৰটো ইতিমধ্যে শুনিছে, অথবা আপোনালোকে সকলোৱে জানিবলৈ আগ্ৰহী যে মণ্টুমণি শইকীয়াৰ জীৱনসংগী ৰূপে দায়িত্ব বহন কৰা ৰিচা কলিতা আচলতে কোন হয়। এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু মণ্টুমণি শইকীয়াৰ গীত শুনি ভাল পোৱা সকলে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক বেছি পলম নকৰি পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰা ৰিচা কলিতা কেৱল মণ্টুমণি শইকীয়াৰ পত্নীয়ে নহয়, এগৰাকী ভাল প্ৰতিভাশালী মেকআপ আৰ্টিষ্ট হয়। সুন্দৰ জগতত তেওঁৰ নাম পৰিচিত। ৰূপসজা যাদুকৰী স্পৰ্শৰে বহুতো সুন্দৰ প্ৰেমিকাক নতুন ৰূপ দিয়া এইগৰাকী শিল্পী এতিয়া নিজৰ ব্যক্তিগত জীৱন আৰম্ভ কৰিছে। কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিছে জনপ্ৰিয় মেকআপ আৰ্টিষ্ট ৰিচা কলিতাই। দুয়োজনলৈ যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা জনালোঁ। ধন্যবাদ।